সো বন্ধুসকল এয়া চাওক আমি লাগেজ পেক কৰি ওলাই গৈছোঁ কাঠমাণ্ডুলৈ। এই ৰাস্তাদি গৈ আছোঁ। এতিয়া আমি কাঠমাণ্ডু চিটি পালোহি। ইমান ধুনীয়া কাঠমাণ্ডু চিটি নহয়, আপোনালোকক কি ক'ম। মই প্ৰথমে গুৱাহাটীখনতকৈ বহুত সৰু বুলি ভাবিছিলোঁ, কিন্তু গুৱাহাটীতকৈ বহুত ডাঙৰ, 3 গুণ হ'ব গুৱাহাটীৰ নিচিনা। আৰু ইমান আপডেটেড নহয়, চাফ চিকুণ, বৰ ধুনীয়া কাঠমাণ্ডু চিটিটো। আৰু মেইনলি ইয়াৰ ৱেডাৰটো বৰ ধুনীয়া, ঠাণ্ডা, ৱেডাৰটো বৰ ভাল। আৰু এতিয়া এনেদৰে আমি কাঠমাণ্ডু চিটিতে গৈ আছোঁ। আজি দিনটো কাঠমাণ্ডু চিটিতে ফুৰিম, অলপ মাৰ্কেট চাৰ্কেটবিলাক চাম। আকৌ কাইলৈ আকৌ ওলাই যাম, কিবা কিবি মন্দিৰ চন্দিৰ আছে, এইফালে যাম। এই আছোঁ কাঠমাণ্ডু মাৰ্কেট। দেখিছে গাড়ীসমূহ, দেখিছে এইটো চাইনাৰ গাড়ী হয়। এই ইণ্ডিয়াৰ গাড়ী, কিয়া গাড়ীও চলি আছে। ইণ্ডিয়াৰ নহয়, চৰি বেয়া নাপাব। তো এতিয়া ইয়াত বেছিভাগ বাহিৰৰ গাড়ী চলে। এইডোখৰ হৈ গ'ল আপোনাৰ কাঠমাণ্ডু পুলিচ ষ্টেচনৰ ট্ৰেফিক পইণ্ট। পুলিচ ষ্টেচনৰ ফ্ৰণ্টত হয় এইডোখৰ খুব ট্ৰেফিক জাম খুব বেছি হয়, বাইক বহুত চলে কাঠমাণ্ডুত। ইয়াত দেখিছেনে কাঠমাণ্ডুত কিমান বাইক স্কুটি চব ইণ্ডিয়াৰ চলে, 99% ইণ্ডিয়াৰ চলে, বাহিৰৰ বাইক নাই। কিন্তু গাড়ী আপোনাৰ চাইনাৰ পাব, ইণ্ডিয়াৰ পাব। এইটো কাঠমাণ্ডু পুলিচ ষ্টেচনৰ ফ্ৰণ্টৰ হয়, গেটৰ ফ্ৰণ্ট হয় এইটো। ঠিক আছে বাৰু, আজিলৈ যাওঁ, কাইলৈ আপোনাক দেখুৱাম ক'ত ক'ত যাম। বাই।